ये महफिल का प्रोग्राम रखा गया है। जो भी आपके निर्देशों का पालन करें, सभी यात्रियों से अनुरोध है। महफिल का प्रोग्राम रखा गया है, हमारे आगे पिछला दिशक है और स्कूल का निर्देश का पालन करें। महफिल का कार्यक्रम चल रहा है, सभी यात्रियों से अनुरोध है इसमें सहयोग प्रदान करें। हमारे एनडीआरएफ की टीम, आरपीएफ टीम जो भी है सबका सहयोग प्रदान करें। सभी यात्रियों से निर्देश है कि महफिल का प्रोग्राम रखा गया है, सभी सहयोग प्रदान करें। हमारे जितने भी एनडीआरएफ की टीम और आरपीएफ की टीम है सबको सहयोग प्रदान करें। सभी यात्रियों से निवेदन है, महफिल का प्रोग्राम रखा गया है, हमारी एनडीआरएफ टीम और आरपीएफ टीम को सहयोग प्रदान करें। এনডিআৰএফ বাহিনী আমি দেখুৱাইছো তেখেতক এতিয়া লৈ যোৱাৰ ব্যৱস্থা কৰিব এনডিআৰএফ বাহিনীয়ে চিকিৎসাৰ বাবে প্ৰাথমিক চিকিৎসা এই স্থানতে তেখেতসকলে দিবলৈ যত্নপৰ হৈছে আৰু আনফালে আমি দেখুৱাবলৈ যত্ন কৰিম এখেতক লৈ যোৱা হ'ব এই ধৰণে আমি এই ৰঙীয়া ৰেলৰ সামগ্ৰিক পৰিৱেশ আমি দেখুৱাই
সমগ্ৰ দৃশ্য বুলি দেখুওৱা হৈছে যে ইয়াত আমাৰ কেমেৰা সহযোগে দেখুৱাইছে যে কিদৰে ইয়াত ৰেল ষ্টেচনত বা কিবা দুৰ্যোগ এটা হ'লে কিদৰে তেওঁলোকে কৰি থাকিব লাগিব ঠিক আছে साउंड बहुत छोटा हुआ ये मॉडलिंग प्रोग्राम चल रहा है शरीयत जो से निकाला कि हमारे इंडिया में अपने कानून का पालन करें बाकी होने की आवश्यकता नहीं ये मॉडलिंग किया जा रहा है গাড়ী আদি নিযুক্ত কৰি আজি বিশেষভাৱে আমি অনুষ্ঠিত কৰিছোঁ ৰঙিয়া এটা আমাৰ স্পট কৰিছিলে সেই ৰঙিয়াত মানে আমাৰ এয়াৰ ষ্ট্ৰাইক হৈছে বুলি আমি ধৰিবলৈ ধৰিছোঁ আৰু এই এয়াৰ ষ্ট্ৰাইকত আমাৰ ভাইটেল ইনষ্টলেশ্যন আমাৰ ৰঙিয়া টাইমছটো খুব দৰকাৰী আৰু হাজাৰ হাজাৰ লোকৰ ইয়াতে সমাগম ঘটে গতিকে নিশ্চয়ভাৱে আমাৰ ইয়াতে সন্ত্ৰাসবাদীয়ে আমাৰ ইয়াতে কৰি লয় গতিকে ইয়াত কেনেকৈ এনেকুৱা এটা পৰিস্থিতি হ'লে আমি কেনেকুৱা ধৰণৰ আমি প্ৰতিটো আমি হেৰি কৰিব লাগিব আমি ৰেছপন্স দিব লাগিব আমি নিজে কিছুমান টেকনিক শিকি ল'ব লাগিব সেই টেকনিক আমাৰ এনডিআৰএফ আছে এছডিআৰএফ আছে তাৰপিছত ফায়াৰ চাৰ্ভিচ আছে চিভিল ডিফেন্স আছে এই চিভিল ডিফেন্সৰ এওঁলোকৰ আমাৰ অনুশীলনবোৰ আমি শিকি লৈ আমি কৌশলবিলাক শিকি লৈ আমি নিজকে বচাই আন দুজনক বচাব পাৰিম আৰু এই মকড্ৰিলত আজি আমাৰ জিলা প্ৰশাসন তৰফৰ পৰা আমি অনুষ্ঠিত কৰি আমাৰ ৰেছপন্স এজেঞ্চি এনডিআৰএফ এছডিআৰএফ চিভিল ডিফেন্স বিশেষভাৱে আমি জড়িত কৰিছোঁ আৰু লগতে আমাৰ বিভিন্ন ধৰণৰ NGOs আছে তেওঁলোকেও আমাৰ ইয়াত সহায় কৰিছেহি বিশেষভাৱে আমাৰ যিহেতু ৰেলৱে ষ্টেচনত আমি পাতিছোঁ ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে আমি ৰেলৱে প্ৰটেকশ্যন ফৰ্চক আমি ব্যৱহৃত কৰিছোঁ কিয়নো তেওঁলোক ইয়াতে থাকে আৰু তেওঁলোকৰ পৰা আমি ফাৰ্ষ্ট ৰেছপণ্ডাৰৰ আমি একশ্যনটো পাইছোঁ তাৰপিছত আমাৰ লাহে লাহে আউটছাইড হেল্পবোৰ আহে এনডিআৰএফ যিহেতু অলপ দূৰত থাকে তেওঁলোক অলপ পিছত আহিছে প্ৰথমতে SDRF আহিছে ফায়াৰ চাৰ্ভিচ আহিছে জুই উৎপত্তি হৈছে তাৰ জুই নুমাইছে চাৰিওফালে আৰু এতিয়া আমি যিসকল যাত্ৰী আমি ইয়াতে হেৰি হৈ আছে ইনজিয়ৰ্ড হৈছে তেওঁলোকক আমি লাহে লাহে হস্পিটেলত ফাৰ্ষ্ট এড দিবলৈ আমি পঠাই আছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা আমি পুনৰ আমি কামনা কৰিছোঁ ধন্যবাদ গুৱাহাটী আমি দৰং ডিষ্ট্ৰিক্টৰ পৰা আমি চিভিল ডিফেন্স ইয়ালৈ আহিছোঁ একচুৱেলি ডিচি ছাৰে বিচৰাৰ কাৰণে জানক আমি মানে দেখা পাইছোঁ দুৰ্যোগ সঘনাই কেতিয়াবা হয় বা ভূমিকম্প হয় কিবা হয় এইবোৰ কিন্তু যদি যুদ্ধ বিগ্ৰহ হয় তেতিয়া আমি কেনেকৈ নিজৰ জীৱনটো বচাব লাগে সেই নিয়মটো নাজানো যিয়ে নহওক ভূমিকম্প আহিলে আমি কি হওক ঘৰৰ পৰা বাহিৰত যাওঁ কিন্তু যদি যুদ্ধ বিগ্ৰহ হয় তেতিয়াহ'লে আমি যিমান পাৰোঁ ভিতৰলৈ সোমাব লাগে আৰু যদি আমি ৰাস্তা ঘাটেদি আপ ডাউন কৰোঁ সদায় ৰাস্তাৰ শ্লপিং যিখিনি এঢলীয়া জেগা সেইখিনি জেগাত যাই আমি শ্বেল্টাৰ ল'ব লাগে শ্বেল্টাৰ আমি ল'লোঁ দেখালোঁ আপোনালোকক এই আপোনালোকে খুব সুন্দৰ দেখা পালে বুকুখন বাৰী কাণখনত কোবা দি এইটো লোৱাৰ উদ্দেশ্য এইটোৱেই যে মাটিৰ পৰা যিটো মাটিৰ কম্পন সেইটো যাতে বুকুত নালাগে কাণৰ পৰ্দাখন যাতে
এফেক্ট নহয় যদি কোনোবা শত্ৰুপক্ষই বম যদি দিয়ে সদায় 90 ডিগ্ৰী এংগুলত বমৰ যিটো স্প্লিণ্টাৰবোৰ উৰি যাব সেইটোৰ কাৰণে আপোনাৰ সেনেকুৱা ধৰণৰ পজিশ্যন ল'ব লাগে আৰু যিমান পাৰে আপোনালোকে সেনেকুৱা ক্ষেত্ৰত বাহিৰত ওলাই নাহিব আমি প্ৰথমে চাইৰেন বজাইছোঁ ৰৈ বজাইছোঁ তাৰমানে শত্ৰুপক্ষ আহি গৈছে আমাৰ তাত এটাক কৰাৰ এটা সম্ভাৱনা আছে আমি সেইটো সময়ত আমি চেল্টাৰ লৈছোঁ আৰু শত্ৰুপক্ষ যেতিয়া কিবা এটা কৰি যোৱাৰ পিছত আৰু এটা চাইৰেন বজাইছোঁ সেইটো অল ক্লিয়াৰ যে আমাৰ কোনো ভয় নাই কাৰ জখম হৈছে সেইখিনি মানুহ উদ্ধাৰ কৰিব লাগে আৰু যেনেকৈ নহওক কোনোবা যদি চেল্টাৰ লৈ আছে সেইখিনি মানুহ বাহিৰলৈকে ওলাই আহিব লাগে এনেকুৱা ধৰণৰ আমাৰ যেনেকুৱা মকডিল আমাৰ মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ পৰা আজি দিনটোত কৰিব দিছিল একচুৱেলি ৰঙিয়া ডিষ্ট্ৰিক্টত আমাৰ ডিপাৰ্টমেণ্ট নাছিল কিন্তু কম সময়ৰ ভিতৰত আহি মানে ৰাতিপুৱা 9টা বজাত গম পাইছিলোঁ তাৰপিছত পোৱাৰ পিছত মই আহি পেলাই আমাৰ টিমটো লৈ আহি ইয়াতে এই মকডিলটো যিমান পাৰোঁ কৰা হৈছে কিন্তু মকডিল এটা কৰিব লাগিলে বহুতখিনি সময় লাগে কিন্তু কাৰো ৰিহাৰ্চেল নাই তথাপিতো মানে 5-6 জন মানুহৰ দ্বাৰা সেইখিনি কৰা হৈছে ঠিক আছে ছাৰ ধন্যবাদ